হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালেই আছা। আজি তোমালোকৰ হিন্দীৰ কমন কুৱেশ্যনৰ পাৰ্ট 3 তোমালোকৰ বাবে লৈ আহিছোঁ। পাৰ্ট 1ত লেশ্যন নম্বৰ 1ৰ পৰা 5লৈকে তোমালোকক কৈ দিছিলোঁ কি ইম্পৰ্টেণ্ট হয় সেইখিনি চাবৰ কাৰণে, ঠিক আছে। পাৰ্ট 2ত কৈছিলোঁ লেশ্যন নম্বৰ 5ৰ পৰা 10লৈকে। গতিকে পাৰ্ট 3ত, আৰু পাৰ্ট 3 বহুত বেছি ইম্পৰ্টেণ্ট হয়, পাৰ্ট 3ত লেশ্যন নম্বৰ 11ৰ পৰা লেশ্যন নম্বৰ 16লৈকে কি ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোক কৈ দিম। গতিকে ইয়াৰ পৰা তোমালোকৰ 90% কুৱেশ্যন কমন আহিব। ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। 11 নম্বৰ লেশ্যনটিৰ নাম হৈছে প্ৰকৃতি কা সন্দেশ, ঠিক আছে। এই লেশ্যনটিৰ ইম্পৰ্টেণ্ট হৈছে 3 নম্বৰটো। 3 নম্বৰটো ইম্পৰ্টেণ্ট বুলি এইকাৰণেই কৈছোঁ কাৰণ তোমালোকৰ পৰীক্ষাত কেতিয়াবা এনুৱেল এক্সামত এনেধৰণে দিব পাৰে, পৰ্বত कहता ডেছ উঠাকৰ তুম ভি ডেছ বন যাও, ডেছ कहता है লহৰা কৰ মন মে ডেছ লাও। এই খালী ঠাইখিনি পূৰ কৰিবলৈ দিব পাৰে, ঠিক আছে। গতিকে খালী ঠাইখিনি পূৰ কৰিবলৈ দিলে তোমালোকে এইখিনি জানিব লাগিব। ইয়াৰে 8 লাইন তোমালোকে মনত ৰাখিবা, ঠিক আছে। কবিৰ নামৰ সৈতে 8টা লাইন তোমালোকে মনত ৰাখিবা। লগতে নেক্সট তোমালোকে ইয়াৰে কুৱেশ্যন নম্বৰ 4ৰ তোমালোকে গ নম্বৰটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত তোমালোকে চাব লাগিব ইয়াতে प्रकृति का संदेश कविता के कवि कौन है এইটো চাবা। আৰু খ নম্বৰটো আকাশ हमें क्या संदेश देता है, আকাশে আমাক কি সন্দেশ দিয়ে, এইটো কুৱেশ্যন চাবা। তাৰপিছত গ্ৰামাৰটো তোমালোকৰ আহিবই পৰীক্ষাত। বহুতো ছাত্ৰ ছাত্ৰী গ্ৰামাৰখিনি নাচায়, গ্ৰামাৰখিনি চাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 7 বালক বালিকা গায়ক গায়িকা এনেকৈ পাঠক পাঠিকা নায়ক নায়িকা বাঘ বাঘিন মালি মালিন এনেকুৱা ধৰণে তোমালোকে এইখিনি চাব লাগিব, ঠিক আছে। তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 8টো, ঠিক আছে। যেনেকুৱা পৃথিৱী ধৰতী, অৰ্থাৎ ইয়াতে কি দিছে আও ৰেখা হিচকৰ সমানাৰ্থক শব্দকো মিলাই, অৰ্থাৎ সমানাৰ্থক শব্দ মানে হৈছে অসমীয়াত যে তোমালোকে সমানাৰ্থক শব্দ পাইছিলে হয়নে, ইংলিছত যেনেকৈ চাইনোনিয়াম পাইছিলে ঠিক একেধৰণে একে অৰ্থ বুজোৱা শব্দবোৰ আমাক মিলাবলৈ দিছে। এইটো চাবা কুৱেশ্যন নম্বৰ 8টো। নেক্সট তোমালোকে ইয়াৰে চাব লাগিব কুৱেশ্যন নম্বৰ 14ৰ এইটো, ঠিক আছে। এই খালী ঠাইখিনি পূৰ কৰা, এইটো তোমালোকে চাই যাবা। তাৰপিছত তোমালোকে পাবা পাৰ্ট নম্বৰ 12 অভ্যাস কি মহিমা। ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন আহিব। আৰু এটা বস্তু মই তোমালোকক আগতেও কৈছিলোঁ পাৰ্ট 1 আৰু 2ত, তোমালোকে কেৱল পাঠভিত্তিক প্ৰশ্নখিনি চাই নাযাবা, তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবা। মিনিমাম তোমালোকে 4-5 বাৰকৈ এটা পাঠ পঢ়িবা। মই অসমীয়াটো তোমালোকক ধুনীয়াকৈ বুজাই দিছিলোঁ, ঠিক আছে। সেই বুজাই দিয়া ভিডিঅ'সমূহ বিশেষকৈ চাবা, তেতিয়া তোমালোকৰ পৰীক্ষাত কুৱেশ্যন বনাই দিলেও তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা। আৰু যদিহে তোমালোকে সেই ভিডিঅ'কেইটা চোৱা নাই, আমাৰ এপটো ডাউনলোড কৰি ল'বা, ডেছক্ৰিপশ্যনত এপটোৰ লিংক দিয়া আছে, তাৰ পৰা তোমালোকে সেই ভিডিঅ'সমূহ চাব পাৰিবা, ঠিক আছে। তাত কুৱেশ্যন আনচাৰ কুৱেশ্যন পেপাৰসমূহ ফ্ৰীত পাবা, কুৱেশ্যন আনচাৰসমূহ পাবা। এতিয়া নেক্সট চোৱা হয় 2 নম্বৰটো। 2 নম্বৰত দিছে উত্তৰ দিবলৈ দিছে। ইয়াতে এইটো চাবা ক নম্বৰটো বুবদেৱ কেঁচা বালক থা, বুবদেৱ কেনেকুৱা ধৰণৰ ল'ৰা আছিল, লিখিবা বুবদেৱ এক মন বুদ্ধি বালক থা। তাৰপিছত গ নম্বৰটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। গুৰুজীনে বুবদেৱক কাহা ভেজনে কা নিশ্চয় কিয়া, গুৰুদেৱে বুবদেৱক ক'ত পঠিয়াবলৈ বিচাৰিছিলে, ঠিক আছে। এইটো কুৱেশ্যন চাবলৈ নাপাহৰিবা। নেক্সট তোমালোকে চাব লাগিব কুৱেশ্যন নম্বৰ 3 কাহানীকো পঢ়কৰ উত্তৰ লিখ। কাহিনীটো পঢ়ি উত্তৰ লিখিবলৈ দিছে। এইটো ইম্পৰ্টেণ্ট খ নম্বৰটো কুৱে কি জগত পৰ গদ্দে কেছে বনে থে, অৰ্থাৎ কুৱাটোৰ পাৰত সেই গাঁতৰ নিচিনা ঠাইবোৰ কিহৰ কাৰণে হৈছিল, গাঁতৰ নিচিনা কিহৰ কাৰণে হৈছিল সেইটো সুধিছে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে মিছ নকৰিবা। এইটো চাবাই তোমালোকে পৰীক্ষাৰ কাৰণে এনুৱেল এক্সামত, ঠিক আছে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এই কুৱেশ্যনটো নাহে, কিন্তু তোমালোকৰ অহাত কিন্তু চান্স আছে, ঠিক আছে। বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো আহিব। নেক্সট ঘ নম্বৰ চাবা বুবদেৱ বৰা সাগৰ কিয়া বনা, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 4টো চাব লাগিব। অভ্যাস কি মহিমা কাহানী তুমি কেচি লাগি, অভ্যাস কি মহিমা যিটো কাহিনী আছে সেইটো তোমাৰ কেনেকুৱা লাগিল, ইচ্ছে তুমি কোনচি শিখ মিলি, ইয়াৰ পৰা তুমি কি শিকিলা সেইটো তোমালোক লিখিবলৈ গৈছে, এইখিনি চাব লাগিব। তাৰপিছত তোমালোকে চাব লাগিব কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ গ্ৰামাৰৰ 2 মাৰ্কছ আহিব, ঠিক আছে। 2 মাৰ্কছ তোমালোকৰ ইয়াৰ পৰা আহিব, এইখিনি তোমালোকে চাব লাগিব। নেক্সট তোমালোকে চাবা ইয়াৰে কুৱেশ্যন নম্বৰ 13টো, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 13, ঠিক আছে। তাৰপিছত তোমালোকে পাবা পাঠ নম্বৰ 13 মন কে জিতে জিত। এই ভাগটো তোমালোকে 4-5 বাৰমান ধুনীয়াকৈ পঢ়িবা, ঠিক আছে।
তেতিয়া তোমালোকৰ ভালদৰে বুজি পাবা বিশেষকৈ পাঠটো হিন্দীত পঢ়াৰ লগতে অসমীয়াখিনি ভাঙনিৰ সৈতে তোমালোকে ভিডিঅ'সমূহ চাবা তেতিয়া তোমালোকে যিকোনো কুৱেশ্যন বনাই দিয়ে তোমালোকে লিখিবলৈ পাৰিবা কুৱেশ্যন নম্বৰ 2 চাবা কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেণ্ট হৈছে চিলা আপনে পিতাজী কে সাথ কাহা গই থি চিলাই তাইৰ দেউতাকৰ সৈতে কলৈ গৈছিলে ঠিক আছে নেক্সট তোমালোকে চাবা সূৰ্যদাস কোনতে সুৰদাস কোন আছিলে নেক্সট এইটো চাবা খ নম্বৰটো জনগণ মন সংগীত শুনতে হি সব লোক কিয় খৰে হৈ গৈ জনগণ মন যেটো সংগীত আছিল এইটো শুনাৰ লগে লগে সকলোৱে কিয় থিয় হৈছিল ঠিক আছে তাৰপিছত 3 নম্বৰটো তোমালোকে একেবাৰে ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো মিছ নকৰিবা 3 নম্বৰটো তোমালোকে চাবই লাগিব যদি নোৱাৰা কমেন্ট কৰিবা মই তোমালোকক লিখি দিম ঠিক আছে কমেন্ট সেকশনতে আনসাৰটো তাৰপিছত ইয়াৰ পৰা এটা কুৱেশ্যন বনাই দিয়ে এইখিনিৰ পৰা বহুত ছাত্ৰ ছাত্ৰী কিন্তু এইখিনি ইগনোৰ কৰি দিয়ে নাচায় এৰে পৰা এনেকুৱা কুৱেশ্যন বনাই দিয়ে যে দৃষ্টিহীন যিবিলাক লোক আছে সেই দৃষ্টিহীন লোকসকলে কেনেকৈ পঢ়ে ঠিক আছে গতিকে দৃষ্টিহীন লোগों के लिए प्रयुक्त लिपि ब्रेल लिपि है और ब्रेल लिपिৰ সহায়ত কি কৰে দৃষ্টিহীন যিবিলাক লোক আছে যিসকল চকুৰে দেখা নাপায় তেওঁলোকে পঢ়িবলৈ পাৰে ঠিক আছে और इसके जनक कौन है এটুকু আহিব পাৰে গতিকে লুই ব্ৰেল আছিলে ঠিক আছে বিশেষকৈ এইটো কুৱেশ্যন আহে যে দৃষ্টিহীন লোক কেইসে পঢ়তে हैं দৃষ্টিহীন যিবিলাক মানুহ আছিল তেওঁলোকে কেনেকৈ পঢ়ে ব্ৰেল লিপি কি সহায়তা আছে দৃষ্টিহীন লোক পঢ়তে हैं তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 6 টো চাব লাগিব এটো ইম্পৰ্টেন্ট হয় আৰু এনো তোমালোকে মনত ৰাখিবা বছৰীয়া পৰীক্ষাত এনুৱেল এক্সামত তোমালোকৰ শেষৰ 4-5টা পাঠৰ পৰা 4-5টা লেসনৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন আহে ঠিক আছে গতিকে শেষৰ 4-5টা পাঠ বেছিকৈ তোমালোকে এনুৱেল এক্সামত পঢ়িবা 7 নম্বৰত দিছিলে উত্তৰ লিখিবলৈ দিছিল ক নম্বৰত দিছিল ऐसे सभी बच्चे तुम लोगों के विद्यालय में ही पढ़ सकते हैं यहाँ ऐसे सभी बच्चे किन्हें कहा गया है এনেকুৱা সকলো ল'ৰা ছোৱালী তোমালোকৰ বিদ্যালয়ত পঢ়িবলৈ পাৰে ইয়াত এইছে সभी बच्चे মানে এনেকুৱা সকলো ল'ৰা ছোৱালী বুলি কাৰ কথা কৈছে কিনহে কাহা গয়া কোনবিলাক ল'ৰা ছোৱালীৰ কথা কোৱা হৈছে এটো সুধিছে এটো চাবা মানে ক নম্বৰ ঠিক আছে নেক্সট গ নম্বৰটো চাবা দৃষ্টিহীন সূৰ্যদাস জি মহান কবি কৈছে বনে ঠিক আছে সূৰ্যদাস জি কি আছিল দৃষ্টিহীন আছিল চকুৰে দেখা নাপাইছিল তথাপিও এটা মহান কবি কেনেকৈ হৈছিল এটো সুধিছে নেক্সট তোমালোকে 86 ৰ কুৱেশ্যন নম্বৰ 11 টো ঠিক আছে পৰীক্ষাত তোমালোকক দিয়া যে সূৰ্যদাসৰ জিৰ জন্ম কেতিয়া হৈছিল বা জন্মস্থান কোনখিনি আছিল ঠিক আছে মৃত্যু কেতিয়া হৈছিল এইখিনি তোমালোকে চাই যাবা বহুত ছাত্ৰ ছাত্ৰীয়ে কয় যে আমি কিতাপত এইখিনি পোৱা নাই ঠিক আছে গতিকে তোমালোকে এইখিনিও চাব লাগিব ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত বনাই দিব নেক্সট তোমালোকে পাবা পাঠ নম্বৰ 14 মে সবসে ছুটি হো ইয়াৰ পৰা তোমালোকৰ 8 বা 10 নম্বৰৰ পৰা আহিব ঠিক আছে যদি কবিৰ নাম লিখিবলৈ দিয়ে তেতিয়া হলে সুমিত্ৰানন্দন পন্থ লিখিব লাগিব ইয়াত 2 নম্বৰ পাবা আৰু মে সবসে ছুটি হো ইয়াৰে তোমালোক 8টা লাইন বা 10টা লাইন লিখিবলৈ দিব একেবাৰে তোমালোক গ্যাৰান্টি দি কৰাৰ নিচিনাকৈ ক'ব পাৰি ইয়াৰ পৰা এইটো তোমালোকৰ পৰীক্ষাত দিবই ঠিক আছে তোমালোকে এইটো চাবা 8 বা 10 নম্বৰ তোমালোকৰ ইয়াতে পাবা গতে মিছ নকৰিবা এইটো তোমালোকৰ আহিবই 14 নম্বৰ পাঠ ঠিক আছে 8 বা 10 লাইন আৰু মনত ৰাখিবা কবিৰ নামটো তোমালোকে মুখস্থ কৰিবলৈ নাপাহৰিবা আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে এটা ভুল কৰে কেৱল মুখস্থ কৰি থৈ দিয়ে মুখস্থ কৰিলে নহব তোমালোকে মিনিমাম 4-5 বাৰ ধুনীয়াকৈ লিখিবা ঠিক আছে পৰীক্ষাৰ অৰ্থাৎ এতিয়াৰে পৰা তোমালোকে আজিৰে পৰা 4-5 বাৰ মানকৈ লিখিবলৈ ষ্টাৰ্ট কৰা তেতিয়া তোমালোকৰ যিবোৰ শব্দ আছে সেই শব্দবোৰ ভুল নহয় ঠিক আছে বহুত ছাত্ৰ ছাত্ৰী মুখস্থ ঠিকে থাকে কিন্তু লিখিবলৈ নোৱাৰে অৰ্থাৎ লিখিলে ভুল হয় কিন্তু ভুল কৰিলে তোমালোকে পৰীক্ষাত নাপাবা নম্বৰ নাপাবা ঠিক আছে গতে ভুল কৰিব তোমালোকে নোৱাৰা নেক্সট তোমালোকে ইয়াৰে क्वेश्चन नंबर 2 ख নম্বৰটো চাবা बच्ची किसका अंचल पकड़कर घूमना चाहती थी ঠিক আছে এটো চাবা 3 নম্বৰ তোমালোকে চাব লাগিব মে সবসে ছুটি হো কবিতা কে কবি का नाम क्या है এটো কবিতাটোৰ কবিজনৰ নাম সুধিছে ঠিক আছে নেক্সট গ নম্বৰটো ইম্পৰ্টেন্ট গ নম্বৰ কুৱেশ্যনটো কি আছিল কুৱেশ্যনটো আছিল बच्ची क्यों सबसे छोटी बनकर रहना चाहती है অৰ্থাৎ ছোৱালীজনে কি সকলোতকৈ সৰু হৈ থাকিবলৈ এটো বিচাৰিছিল এটো কুৱেশ্যন ইম্পৰ্টেন্ট তোমালোকে চাবা ঠিক আছে আৰু যদি তোমালোকৰ পৰীক্ষাত তোমালোক ডাইৰেক্টলি 8 লাইন লিখিবলৈ নিদিয়ে তেতিয়া হলে তোমালোক এনেকৈ খালি ঠাই দিব পাৰে গতে যদি 8টা লাইন তোমালোকে মুখস্থ কৰি থোৱা তেতিয়া হলে খালি ঠাই দিলে তোমালোকে ধুনীয়াকৈ এইখিনি লিখিবলৈ পাৰিবা তাৰপিছত কুৱেশ্যন নম্বৰ 6 টো তোমালোকে চাবা ঠিক আছে কুৱেশ্যন নম্বৰ 6 টো ইম্পৰ্টেন্ট কুৱেশ্যন নম্বৰ 7 ইম্পৰ্টেন্ট जो कविता लिखती है कवियत्री ठीक আছে এনেকুৱা ধৰণে এই চাৰিটা তোমালোকে চাবা নেক্সট চাবা কুৱেশ্যন নম্বৰ 9 টো এটো ইম্পৰ্টেন্ট একবচন और বহুবচন লড়কা লড়কে ঠিক আছে ছোটা ছোটে এনেকে
এক বচনৰ পৰা বহু বচনলৈ নিয়া এক বচনেৰে কি বুজায় এটাক বুজায় বহু বচনৰ এটাতকৈ বেছি বুজায় নেক্সট তোমালোকে পাবা 15 নম্বৰ পাঠ হোলি আইৰে পাঠটো ধুনীয়াকৈ পঢ়িবা তোমালোকে কিবা যদি অসুবিধা আছে এতিয়াও কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা ইয়াৰে তোমালোকে চাব লাগিব 100 নম্বৰটো হোলি কব মনাই যাতি হোলি কেতিয়া পালন কৰা হয় এইটো চাবা নেক্সট তোমালোকে চাবা হোলি কা দহন মে কিয়া হতা হে হোলিৰ দহনত কি হয় এইটো চাবা 2 নম্বৰটো আছিল উত্তৰ লিখো স্নেহা কো কিয়া চাহিয়ে থা এইটো চাবা 100 নম্বৰটো পিতাজী কে সাথ কোন বজাৰ গৈ পিতাজী দেউতাকৰ লগত কোনে বজাৰলৈ গৈছিল এইটো চাবা নেক্সট শেষৰটো চাবা হোলি কা দহন মে লোক ঢোল বজাকৰ কিয়া কৰ ৰহে থে হোলিৰ দহনৰ সময়ত মানুহখিনিয়ে ঢোল বজাই কি কৰি আছিল এইটো চাবা ঠিক আছে আৰু এইটো চাবা 9 নম্বৰ কিছ উৎসৱকো ৰংগো কা त्योहार কহা যাতা হে কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি কোৱা হয় এই তিনিটা কুৱেশ্যন নম্বৰ 2 চাবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব পেজ নম্বৰ 94 ত থকা বাক্য বনাও তোমালোকে এইকেইটা চাবা উৎসৱ চাবা ৰং বিৰংগী চাবা আৰু গুলাল এই তিনিটা চাবা ঠিক আছে তাৰপিছত তোমালোকে চাব লাগিব এইটো ঠিক আছে अब तुम्हें खाली जगहों में ने लिखकर वाक्य को पढ़ो और समझो बिल्ली ने चूहा खाया ठीक আছে रियान ने रोटी खाई राम ने पुस्तक पढ़ी रेहना ने भात खाया এনেকুৱা ধৰণে ঠিক আছে এইখিনি চাবা শেষত পাঠটো পাবা তোমালোকে 16 নম্বৰ খেলৰ চেহত এই পাঠটো তোমালোকে পঢ়িবা ধুনীয়াকৈ পঢ়িবা পাঠটো ঠিক আছে ইয়াৰ পৰা তোমালোকৰ এইটো চাবা ইম্পৰ্টেণ্ট এইটো চাবা কোন কিছ খেল কা খিলাড়ী হে ৰেখা খিচকাৰ মিলাও কোনজন কি খেলুৱৈ মানে যারা শচীন তেণ্ডুলকাৰ কি ভালে ক্ৰিকেট খেলুৱৈ আছিল হয়নে গতিকে এনেকুৱা ধৰণে মিলাব লাগিব বাইচুং ভুটিয়া কি খেলিছিল ধ্যানচন্দ কি আছিলে ধ্যানচন্দ হকি প্লেয়াৰ আছিলে হয়নে এনেকুৱা ধৰণে এইকেইটা তোমালোকে ধুনীয়াকৈ মিলাব লাগিব এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে ইয়াৰ পৰা তোমালোকৰ আহিব পৰীক্ষাত ঠিক আছে তোমালোকে এইটো চাবা তাৰপিছত উত্তৰটো তোমালোকে চাব লাগিব খেলনে কে কিয়া কিয়া ফাইদে হে খেলা ধূলা কৰিলে আমাৰ কি উপকাৰ হয় এইটো চাবা नेक्स्ट ख नंबर चाबा शरीर को स्वस्थ रखने के लिए क्या जरूरी है शरीरटुक सुस्थ कर राखिबर कारण कि जरूरी है ये चाबा और ये चाबा अपने अंचल के किसी एक प्रसिद्ध खिलाड़ी के नाम बताओ अर्थात निजर निजर अंचल तुम्हारे निजर निजर अंचल एकजन प्रसिद्ध खिलाड़ीर नाम लिखिब अर्थात जिजन खेलुवै माने जिकोनो खेलत पार्गत जेने क्रिकेट खेलत जो कोनोबा पार्गत आछे बहुत बेसि भाल हय যাক মানুহে জানে ঠিক আছে তেনেকুৱা ধৰণৰ বা ষ্টেট লেভেলৰ প্লেয়াৰ হয় তেওঁলোকৰ নাম লিখি দিলে তোমালোকে ইয়াত কাটি দিবলৈ নোৱাৰে ঠিক আছে তাৰপিছত 7 নম্বৰ তোমালোকে চাব লাগিব এইটো कुछ बच्चे पूरा दिन टीवी के सामने बैठकर क्या करते हैं কিছুমান ল'ৰা ছোৱালীয়ে গোটেই দিনটো টিভিৰ সন্মুখত বহি থাকে আৰু টিভি চাই কি কৰি থাকে এইটো সুধিছে খেল हमारे मन को क्या करता है এইটো চাবা ঠিক আছে তাৰপিছত क्वेश्चन नंबर 9 आओ सही शब्द सुनकर वाक्य को फिर से लिखे অর্থাৎ সঠিক শব্দ ইয়াত 14টা অপশন দিয়া আছে চোৱাচোন মাজত এনেকৈ আস্তানি দি থোৱা আছে চোৱা ইয়াৰে এই দুটা অপশনৰ পৰা এটা অপশন কাৰেক্ট হ'ব সেই কাৰেক্ট অপশনটো বাছি উলিয়াই লিখিবলৈ দিছে কুৱেশ্যন নম্বৰ 9 টো তোমালোকে চাবা ঠিক আছে নেক্সট চাবা কুৱেশ্যন নম্বৰ 11 ঠিক আছে এইটো খেলনাটো চাবা ইম্পৰ্টেণ্ট হয় নেক্সট পঢ়নাটো চাবা এইখিনি তোমালোকে চাব লাগিব আৰু ইয়াতে আজিকালি যেহেতু পৰীক্ষাবিলাক অলপমান টান হয় যদি তোমালোকৰ পৰীক্ষাত ধৰা অলপমান টান হিচাপত যদি কাটিব পাৰে তোমালোকে কোনজন খেলুৱৈ কি কোন হয় সেইটো তোমালোকে চাই থবা ঠিক আছে কেতিয়াবা চিত্ৰ হয়তো তোমালোকক দি দিব পাৰে আৰু চিত্ৰ দেখকৰ নাম লিখে আৰু এইজন কোন হয় ঠিক আছে এনেকুৱা ধৰণে এনে চোৱা মই এটা তোমালোক উদাহৰণ হিচাপত কৈ দিছোঁ এইজন হৈছে ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনী হয়নে এয়া হৈছে মেৰী কম ঠিক আছে এনেকুৱা ধৰণে তোমালোকে এইখিনি মিলাবলৈ লাগিব তোমালোকক মই অলৰেডি ইয়াৰে ভিডিঅ'সমূহ আপলোড কৰি দিছোঁ তোমালোকে চাই ল'বলৈ নাপাহৰিবা আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে উপকৃত হ'লা যদি উপকৃত হৈছা তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বা এপত তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ ফ্ৰীত পাবা আৰু যদি অনলাইন ক্লাছ কৰিব বিচৰা অনলাইন ক্লাছো তোমালোকে আমাৰ এপত কৰিবলৈ পাৰিবা